সনাতন সংস্কৃতি প্ৰভু শ্ৰীৰামচন্দ্ৰ সেয়া প্ৰতিগৰাকী ভাৰতীয়ৰ যি সঁচাকৈ নিজৰ মাতৃভূমিক নিজৰ সনাতন সংস্কৃতিক ভাল পায়। তেওঁ হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক কিয় এই দেশত বাস কৰা প্ৰতিগৰাকী নাগৰিকেই প্ৰতিগৰাকী ব্যক্তিয়ে যি ধৰ্ম যি পন্থতে বিশ্বাস নকৰক কিয় প্ৰভু শ্ৰীৰামচন্দ্ৰ যিহেতু এই ভাৰত মাতৃৰ আমাৰ বুকুত জন্ম হোৱা আমাৰ পৰম আৰাধ্য ঈশ্বৰ, তেওঁকেই যদি বৰ্জন কৰে বা তেওঁলোকৰ প্ৰতি যদি বেয়া কিবা বাক্য কৰে আমি কি ক'ম আৰু। গতিকে তাত একো ক'বলগীয়া নাই। প্ৰকৃতি আছে, ঈশ্বৰ আছে, আৰু ইয়াতো 140 কোটি জনতা আছে। 140 কোটি জনতাৰ পৰম আৰাধ্য ঈশ্বৰ, যাক হাজাৰ হাজাৰ বছৰ ধৰি আমি সেৱা পূজা অৰ্চনা কৰি আছোঁ, তেওঁকে যদি তেনেধৰণৰ ৰাজনীতিৰ আওতালৈ আনে কি হ'ব। যিকোনো সকলোৰে বাবে মুকলি। গতিকে এই কথাত ক'বলগীয়া বিশেষ নাই। সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে। প্ৰভু শ্ৰীৰামচন্দ্ৰই তেওঁলোককো আশীষ বৰষক। সনাতন সংস্কৃতি প্ৰভু শ্ৰীৰামচন্দ্ৰ সেয়া প্ৰতিগৰাকী ভাৰতীয়ৰ যি সঁচাকৈ নিজৰ মাতৃভূমিক নিজৰ সনাতন সংস্কৃতিক ভাল পায়। তেওঁ হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক কিয় এই দেশত বাস কৰা প্ৰতিগৰাকী নাগৰিকেই প্ৰতিগৰাকী ব্যক্তিয়ে যি ধৰ্ম যি পন্থতে বিশ্বাস নকৰক কিয় প্ৰভু শ্ৰীৰামচন্দ্ৰ যিহেতু এই ভাৰত মাতৃৰ আমাৰ বুকুত জন্ম হোৱা আমাৰ পৰম আৰাধ্য ঈশ্বৰ, তেওঁকেই যদি বৰ্জন কৰে বা তেওঁলোকৰ প্ৰতি যদি বেয়া কিবা বাক্য কৰে আমি কি ক'ম আৰু। গতিকে তাত একো ক'বলগীয়া নাই। প্ৰকৃতি আছে, ঈশ্বৰ আছে, আৰু ইয়াতো 140 কোটি জনতা আছে। 140 কোটি জনতাৰ পৰম আৰাধ্য ঈশ্বৰ, যাক হাজাৰ হাজাৰ বছৰ ধৰি আমি সেৱা পূজা অৰ্চনা কৰি আছোঁ, তেওঁকে যদি তেনেধৰণৰ ৰাজনীতিৰ আওতালৈ আনে কি হ'ব। যিকোনো সকলোৰে বাবে মুকলি। গতিকে এই কথাত ক'বলগীয়া বিশেষ নাই। সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে। প্ৰভু শ্ৰীৰামচন্দ্ৰই তেওঁলোককো আশীষ বৰষক। সনাতন সংস্কৃতি প্ৰভু শ্ৰীৰামচন্দ্ৰ সেয়া প্ৰতিগৰাকী ভাৰতীয়ৰ যি সঁচাকৈ নিজৰ মাতৃভূমিক নিজৰ সনাতন সংস্কৃতিক ভাল পায়। তেওঁ হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক কিয় এই দেশত বাস কৰা প্ৰতিগৰাকী নাগৰিকেই প্ৰতিগৰাকী ব্যক্তিয়ে যি ধৰ্ম যি পন্থতে বিশ্বাস নকৰক কিয় প্ৰভু শ্ৰীৰামচন্দ্ৰ যিহেতু এই ভাৰত মাতৃৰ আমাৰ বুকুত জন্ম হোৱা আমাৰ পৰম আৰাধ্য ঈশ্বৰ, তেওঁকেই যদি বৰ্জন কৰে বা তেওঁলোকৰ প্ৰতি যদি বেয়া কিবা বাক্য কৰে আমি কি ক'ম আৰু। গতিকে তাত একো ক'বলগীয়া নাই। প্ৰকৃতি আছে, ঈশ্বৰ আছে, আৰু ইয়াতো 140 কোটি জনতা আছে। 140 কোটি জনতাৰ পৰম আৰাধ্য ঈশ্বৰ, যাক হাজাৰ হাজাৰ বছৰ ধৰি আমি সেৱা পূজা অৰ্চনা কৰি আছোঁ, তেওঁকে যদি তেনেধৰণৰ ৰাজনীতিৰ আওতালৈ আনে কি হ'ব। যিকোনো সকলোৰে বাবে মুকলি। গতিকে এই কথাত ক'বলগীয়া বিশেষ নাই। সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে। প্ৰভু শ্ৰীৰামচন্দ্ৰই তেওঁলোককো আশীষ বৰষক। সনাতন সংস্কৃতি প্ৰভু শ্ৰীৰামচন্দ্ৰ সেয়া প্ৰতিগৰাকী ভাৰতীয়ৰ যি সঁচাকৈ নিজৰ মাতৃভূমিক নিজৰ সনাতন সংস্কৃতিক ভাল পায়। তেওঁ হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক কিয় এই দেশত বাস কৰা প্ৰতিগৰাকী নাগৰিকেই প্ৰতিগৰাকী ব্যক্তিয়ে যি ধৰ্ম যি পন্থতে বিশ্বাস নকৰক কিয় প্ৰভু শ্ৰীৰামচন্দ্ৰ যিহেতু এই ভাৰত মাতৃৰ আমাৰ বুকুত জন্ম হোৱা আমাৰ পৰম আৰাধ্য ঈশ্বৰ, তেওঁকেই যদি বৰ্জন কৰে বা তেওঁলোকৰ প্ৰতি যদি বেয়া কিবা বাক্য কৰে আমি কি ক'ম আৰু। গতিকে তাত একো ক'বলগীয়া নাই। প্ৰকৃতি আছে, ঈশ্বৰ আছে, আৰু ইয়াতো 140 কোটি জনতা আছে। 140 কোটি জনতাৰ পৰম আৰাধ্য ঈশ্বৰ, যাক হাজাৰ হাজাৰ বছৰ ধৰি আমি সেৱা পূজা অৰ্চনা কৰি আছোঁ, তেওঁকে যদি তেনেধৰণৰ ৰাজনীতিৰ আওতালৈ আনে কি হ'ব। যিকোনো সকলোৰে বাবে মুকলি। গতিকে এই কথাত ক'বলগীয়া বিশেষ নাই। সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে। প্ৰভু শ্ৰীৰামচন্দ্ৰই তেওঁলোককো আশীষ বৰষক।